বিভিন্ন সমস্যা দূর আমাৰ দাবী সন্থা জাগিছে চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ চুতীয়া ছাত্ৰ তথা উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই দুঘণ্টীয়া আজি অৱস্থান ধৰ্মঘট লৈছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ মাটিত নগাৰ যি দপদপনি চলি আছে। ইতিমধ্যে অসম উৰিয়ামঘাট নাগালেণ্ড সীমান্তত ইতিমধ্যে নগাই পেট্ৰল পাম্প স্থাপন কৰিছে। 2021 চনতে পেট্ৰল পাম্প স্থাপন কৰিছে, কিন্তু মাজতে অসম চৰকাৰৰ লগত মিতিৰালি কৰি কিছু তেখেতলোকে গোপন বৈঠক আলোচনাত মিতিৰালি কৰি পিনে তেখেতে কিছুদিনৰ কাৰণে আমাক দেখুৱাবৰ কাৰণে অসমৰ জনসাধাৰণক দেখুৱাবৰ কাৰণে দুদিনমানৰ কাৰণে বন্ধ কৰি দিলে। কিন্তু তাৰ পিছত কিন্তু আকৌ আজি নগাঁৱত যি পেট্ৰল পাম্প ইতিমধ্যে তেখেতলোকে আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আমি মহকুমা প্ৰশাসন তথা অসম চৰকাৰক তীব্ৰভাৱে গৰিহণা দিছোঁ যে ইয়াৰ পৰাই অসমৰ মাটিত নগাৰ যি দপদপনি চলি আছে, নগাই যি বেদখল কৰি আছে, অসমৰ মাটিত তেখেতলোকে যি খেতি বাতি কৰি আছে বা তেখেতলোকৰ ইচ্ছামতে যি কৰ্মকাণ্ড কৰি আছে, এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ। আজি চুতীয়া ছাত্ৰ সন্থাই আমি অৱস্থাত ধৰ্মঘট স্থাপন কৰিছোঁ এই সমস্যাবিলাকৰ ওপৰত, যে সমস্যাবিলাক কেতিয়া দূৰ হ'ব, এই সমস্যা হৈ থাকি হ'ব নেকি? ইমান অত দিনৰ পৰা আজি বৰ্ডাৰ বিভিন্ন সমস্যাত জড়িত হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, গতিকে বিভিন্ন জাতি জনগোষ্ঠী এক হৈ আমি আজি বিভিন্ন কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈ আছোঁ। কিন্তু তাৰ ক্ষেত্ৰত কৰ্ম কৰিবলৈ যাওঁতে আজি বিভিন্ন সময়ত নগাই কি কৰিছে, বাধা দিছে। কিন্তু এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এই ক্ষেত্ৰত যিদৰে BM মহোদয় অৰ্থাৎ দণ্ডাধীশজনৰ যি ভূমিকা থাকিব লাগিছিল একেবাৰে নগণ্য, কিয়নো তেখেত মহকুমা প্ৰশাসন ব্যৰ্থ হৈছে। একদম চৰকাৰ আৰু মহকুমা প্ৰশাসন এইটো কাৰণে ব্যৰ্থ হৈছে, সকলো কথা তেখেতলোকে জানে। ইতিমধ্যে বৰ্ডাৰ মিনিষ্টাৰগৰাকীয়ে যি কথা তেখেতলোকৰ লগত আলোচনা কৰি পিনে আজি যিদৰে ভূমিকা পালন কৰিব লাগিছিল, তাত সত্ত্বেও আজি আমাৰ উৰিয়ামঘাটতে স্থিত যিটো বৰ্ডাৰ যিটো অফিচ আছিলে, মিনিষ্টাৰৰ যিটো অফিচ আছিলে, কিন্তু তেখেত তাত কোনোদিনেই নাহে। কিয় এইটো কাৰণে নাহে যে তাতে ইতিমধ্যে গম পাইছোঁ যে বিভিন্ন জীৱ জন্তুৱে তাতে বাস কৰিব লৈছে, চৰাই চিৰিকটিয়ে বাস কৰিব লৈছে, তাতে বিভিন্ন পাৰ চৰাই বাহ লৈছে। গতিকে এইটো বৰ লাজৰ কথা। গতিকে তেখেতকো আমি ইয়াৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ। তেখেতে সীমান্ত দণ্ডাধীশ, যিহেতু তেখেতলোকক সীমান্তৰ কাম কৰিবলৈ চৰকাৰে নিয়োগ কৰিছে, গতিকে সীমান্তৰ কাম কৰক। গতিকে তেখেতৰ বিভিন্ন বেলেগ কাম কৰিবলৈ আমি কোৱা নাই বা চৰকাৰে নিৰ্দেশ দিয়া নাই। গতিকে সীমান্ত থাকি সীমান্তৰ সমস্যাবিলাক দূৰ কৰক, ইয়াৰ পৰা তেখেতক সকীয়াই দিছোঁ আমি। আৰু উৰিয়ামঘাটৰ বিভিন্ন সমস্যা জড়িত হৈছে, যেনেকৈ উৰিয়ামঘাট এখন সকলোৱে জানে, উৰিয়ামঘাটখন জাকত জিলিকা কৰিব লাগে, কাৰণ ইয়াত বিভিন্ন সমস্যা জড়িত হৈ আছে। উৰিয়ামঘাট প্ৰথম কথা পৌৰসভালৈ পৰিণত কৰিব লাগে। ইয়াত বিভিন্ন নলা নৰ্দমাৰে ভৰিলে সামান্য কৃত্ৰিম বানতে বানপানীৰ সৃষ্টি হয়। এই বানপানীসমূহ দূৰ কৰিবৰ কাৰণে ইয়াতে নলা নৰ্দমাসমূহ ভালকৈ চাফ চিকুণ কৰিব লাগে। আৰু ইয়াতে যিটো ষ্টেণ্ড আছে, বাছ ষ্টেণ্ড হওক বা গাইমৰা ষ্টেণ্ড আছে, যিটো বিভিন্ন গম পাইছোঁ ইতিমধ্যে বিভিন্ন বেদখল হৈ আছে, এই বেদখলৰ পৰা মুক্ত কৰিব লাগে। ইয়াতে বিভিন্ন ব্যক্তিয়ে কি কৈছে, ঘৰ বনাইছে, এই ঘৰবিলাক অতি শীঘ্ৰে ইয়াৰ পৰা প্ৰশাসনে ভাঙি তেখেতলোকক এই বেদখল মুক্ত কৰিব লাগে। আৰু ইয়াতে এখন চিকিৎসা মহাবিদ্যালয় আছে, চিকিৎসা মহাবিদ্যালয় উন্নতি কৰিব লাগে। 24 ঘণ্টা ইয়াতে ডক্টৰ নাৰ্ছ থাকিব লাগে, কাৰণ ইয়াতে বিভিন্ন ৰোগী আছে, ৰোগীবিলাক ক'লৈ যাব লাগে, গোলাঘাটলৈ যাবগৈ লাগে বা গোলাঘাট যোৰহাট বিভিন্ন স্থানলৈ যাব লাগে। এইসমূহ বিভিন্ন সমস্যাই জড়িত হৈ আছে। গতিকে এই সমস্যাবিলাকৰ দাবীত আজি চুতীয়া ছাত্ৰ সন্থাই আজি আমি কি কৰিছোঁ, এই দাবী ৰূপায়ণ কৰিছোঁ। এই দাবীৰ পৰা পুনৰবাৰ তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ যে এই দাবীসমূহ শীঘ্ৰে ৰূপায়ণ কৰক, নহ'লে ইয়াৰ পিছত ইয়াতকৈ আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।